নমস্কাৰ। পোনপ্ৰথমে আপোনালোক সকলোকে আছাম অসমৰ ৰাজকুমাৰ ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক মই বিশেষ কাৰণত আজি এই ভিডিঅ'টো চাবলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কোনো হাস্যমধুৰ ভিডিঅ' চাবলৈ স্বাগতম জনোৱা নাই, বা আজি আপোনালোকক মই কোনো জাগা বা ঠাই দেখুৱাবলৈ ভিডিঅ'টো চাবলৈ স্বাগতম জনোৱা নাই। আজি আপোনালোকক মই স্বাগতম জনাইছোঁ অসমত যি ক'ভিড-19 দ্বিতীয় ঢৌৰ যি ভয়াৱহ ৰূপ ল'ব ধৰিছে তাৰ ওপৰত কিছু আলোচনা ভিত্তিক আজিৰ এই ভিডিঅ'টো কিছু আলোচনা সদৃশ কথা পাতিম, বা কথা পতাৰ ধৰণৰ আজিৰ এই ভিডিঅ'টো। ক'ভিড-19 মই কৈ লৈছোঁ পুনৰবাৰ, আজি মই এই ভিডিঅ'টো আপোনালোকক চাবলৈ স্বাগতম জনাইছোঁ, কাৰণ আজিৰ এই ভিডিঅ'টোত মই কিছু ক'ভিড-19ৰ সজাগতামূলক কিছু কথা আলোচনা সদৃশ আজিৰ এই ভিডিঅ'টো কথা কোৱা কিছু আলোচনা সদৃশ ভিডিঅ'টো। সেইকাৰণে সকলোকে এই ভিডিঅ'টো চাবলৈ মই স্বাগতম জনাইছোঁ, আৰু আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে অন্ততঃ মোৰ ঘৰখন বা মোৰ ওচৰ চুবুৰীয়া বা মোৰ গাঁওখন বা মোৰ অঞ্চলৰ দুই-এজন ব্যক্তি যিসকলে মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত তেখেতসকলে অন্ততঃ এজন বা দুজন ব্যক্তিটো সজাগ হ'ব। সেই ক্ষেত্ৰত মই আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু আজি মই যিখিনি কথা ক'বলৈ গৈ আছোঁ সেইখিনি কথা কোৱাত যদি মোৰ কিছু ভুল ভ্ৰান্তি হয়, বা সেইখিনি কথা কোৱাৰ যোগ্যতা মোৰ আছেনে নাই মই নাজানো, গতিকে যদি কিবা ভুল হয় বা সেইখিনি কথা কোৱাত যদি মোৰ কিবা ভুল হৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, আৰু আপোনালোকৰ কমেণ্টবোৰ মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি মই আগবাঢ়ি যাম। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত, মই যিখিনি কথা ক'বলৈ গৈ আছোঁ সেই কথাখিনি কোৱাৰ যোগ্যতা মোৰ আছেনে নাই মই নাজানো। কাৰণ মই কোনো ডক্তৰ, চিকিৎসক বা বিশেষজ্ঞ নহয়। যিহেতু মই এই যিখিনি ক'ভিড-19 সজাগতামূলক যি কথাখিনি ক'বলৈ গৈ আছোঁ সেইখিনি কথা মই কিছু বিশেষ চিকিৎসাগুৰুসকলৰ পৰা শুনা কথা বা শুনিছোঁ মই, বা মই দেখিছোঁ বা শুনিছোঁ, সেই কথাখিনিৰ ওপৰতে মই সজাগতামূলক কিছু কথা ক'বলৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু আজিৰ এই ভিডিঅ'টো মই কাৰ কাৰণে ডেডিকেট কৰিছোঁ বা কাৰ কাৰণে আগবঢ়াইছোঁ বা কি ক্ষেত্ৰত আগবঢ়াইছোঁ সকলোখিনি মই কৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আশা কৰোঁ আপোনালোকে সকলোৱে এই ভিডিঅ'টোৰ জৰিয়তে কিছু উপকৃত হ'ব বুলি মই আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। ঠিক আছে, শুনক। এটা কথা ক'ব বিচাৰিছোঁ, মই মাস্ক দুখন খুলি ল'ব বিচাৰিছোঁ, কাৰণ কিয় মই মাস্ক দুখন ব্যৱহাৰ কৰাৰ কথাত কিছু অসুবিধা হৈছে, গতিকে খুলি ল'ব বিচাৰিছোঁ মাস্ক দুখন। তাৰপিছত মই সুন্দৰকৈ কথাখিনি কৈ আছোঁ। দেখিছে মই দুখনকৈ মাস্ক ঘৰতে ব্যৱহাৰ কৰি আছোঁ। মই আপোনালোক কৈ আছোঁ কিয় মাস্ক দুখনকৈ ব্যৱহাৰ কৰিব লাগে, কি কৰিব লাগে, সেইটো সকলোৱে জানে, তথাপি মই কৈ দিব বিচাৰিছোঁ সজাগতা কৰাৰ স্বাৰ্থত। কাৰণ মই কৈছোঁৱে যে আজিৰ এই ভিডিঅ'টোত মই কিছু সজাগতামূলক কথা বা সজাগতামূলক কিছু সজাগ আৰু সচেতনৰ কিছু কথা আলোচনা কৰিম। গতিকে আলোচনা সদৃশ ভিডিঅ' যিহেতু মই গোটেইখিনি কথা ক'বলৈ যত্ন কৰিম, গতিকে ভিডিঅ'টো কিছু দীঘলীয়া হ'ব পাৰে। গতিকে ভিডিঅ'টো যাতে আপোনালোকে চাই মই অনুৰোধ জনাইছোঁ, কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে যি দুজন ব্যক্তি এই ভিডিঅ'টো চাব তেখেতসকলে সজাগ আৰু সচেতন হোৱাৰ স্বাৰ্থত মই কথাখিনি ক'বলৈ বিচাৰিছোঁ। ঠিক আছে, মাস্কজন মই খুলি লৈছোঁ, কথা কোৱাত যিহেতু মোৰ অসুবিধা হয়। অলপ চেনিটাইজ কৰি লৈছোঁ, কাৰণ মাস্ক লগাৰ পিছত আমি চেনিটাইজ কৰিব লাগে, সকলোৱে চেনিটাইজাৰ ৰাখিব দেই লগত। ঠিক আছে, এতিয়া মই একদম সুন্দৰকৈ আপোনালোক কথাখিনি ক'বলৈ গৈ আছোঁ। পোনপ্ৰথমে মই এটা কথা কৈ ল'ব বিচাৰিছোঁ, যিসকল আগশাৰীৰ ক'ভিড যোদ্ধা, যিসকলে আমাক এই ক'ভিড-19 মহামাৰীটোৰ পৰা ৰক্ষা পোৱাৰ যিসকলে কাম কৰি আছে, নিজৰ জীৱনটোক তুচ্ছ কৰি আমাক ৰক্ষণাবেক্ষণ বা এই ক'ভিড মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ, বা তেখেতসকলে মোকাবিলা কৰি আছে আমাক ৰক্ষা দিয়াৰ ক্ষেত্ৰত, যিসকলে ক'ভিড-19 মহামাৰীৰ সৈতে যুদ্ধ কৰি আছে, তেখেতসকলক আপোনালোকে সকলোৱে আশীৰ্বাদ কৰক। তেখেতসকলে আমাৰ এতিয়া ভগৱান, গতিকে তেখেতসকলক আশীৰ্বাদ কৰক। তেখেতসকলে যে খুব সুন্দৰকৈ, আৰু তেখেতসকলে যাতে আমাক এই ক'ভিড মহামাৰীটোৰ পৰা ৰক্ষা দিব পাৰে, তেখেতসকলে ৰক্ষা দিয়াৰ চেষ্টা কৰি আছে। আৰু তেখেতসকলে মাত্ৰ এটা বস্তুৱে বিচাৰিছে আমাৰ পৰা, সজাগ আৰু সচেতন। বিশেষ একো বস্তু বিচৰা নাই, সজাগ আৰু সচেতন। মই কৈ ল'ব বিচাৰিছোঁ পোনপ্ৰথমে ডক্তৰ, স্বাস্থ্যকৰ্মী আৰু এই স্বাস্থ্য খণ্ডৰ লগত জড়িত প্ৰতিটো কৰ্মচাৰীক আমি সকলোৱে আশীৰ্বাদ কৰক, বা সকলোকে আশীৰ্বাদ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। কাৰণ তেখেতসকলে নিজৰ জীৱনটোক তুচ্ছ কৰি, নিজৰ পৰিয়ালখন, নিজৰ ঘৰৰ পৰিয়াল এৰি কিনে আমাক সুৰক্ষা দিয়াৰ স্বাৰ্থত, আমাক এই ক'ভিড মহামাৰীৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত যি দুখ কষ্ট স্বীকাৰ কৰিছে, তেখেতসকলৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰক, সকলোৱে আশীৰ্বাদ কৰক তেখেতসকলক। আৰু পুলিচ প্ৰশাসনকে প্ৰমুখ্য কৰি সকলো যিসকলে যিসকল ক'ভিড যোদ্ধা আছে, আমাৰ যিসকলে কৰোণাৰ সৈতে মোকাবিলা কৰিছে, তেখেতসকল সকলোৱে আশীৰ্বাদ কৰক। গম পাইছে, মই তেখেতসকলৰ কাৰণে যে ভিডিঅ'টো ডেডিকেট কৰিছোঁ, কাৰণ চাওক, যিসকল ক'ভিড যোদ্ধা, যিসকল ডাক্তৰ, স্বাস্থ্যকৰ্মী, যিসকল স্বাস্থ্যৰ লগত জড়িত ব্যক্তি, পুলিচ প্ৰশাসন বা সকলো যিসকলে এই ক'ভিড যুদ্ধৰ লগত যুদ্ধ কৰি আছে, তেখেতসকলে মাত্ৰ আমাৰ পৰা এটা বস্তুৱে বিচাৰিছে, সেইটো হৈছে আমি সজাগ আৰু সচেতন হোৱাটো। তেখেতসকলে আমাৰ পৰা ইমান দুখ কষ্ট স্বীকাৰ কৰি নিজৰ জীৱনটোক তুচ্ছ কৰি ইমান কষ্ট কৰি আছে, গতিকে তেখেতসকলে আমাৰ পৰা আশীৰ্বাদটো কেনেকৈ পাব, মই কৈ আছোঁ,
আমি যদি সজাগ আৰু সচেতন হওঁ বা তেখেতসকলে যিসমূহ দিহা পৰামৰ্শ দি আছে সেই দিহা পৰামৰ্শ যদি আমি তেখেতসকলে কোৱা মতে বা সুচাৰুৰূপে আমি পালন কৰোঁ সেইখিনিয়ে তেখেতসকলৰ কাৰণে আশীৰ্বাদ হ'ব বুলি তেখেতসকলে কৈছে। আজি এজন বিশেষ ডক্তৰ এজনে এটি টক শ্ব'ত কৈছিল, মই চাইছিলোঁ, গতিকে মই ডক্তৰজনৰ নামটো পাহৰিছোঁ। তেখেতে এনেকুৱা এটা কথা কৈছে যে এইটো একচুৱেলি আপোনাৰ ইণ্টাৰনেশ্যনেল টক শ্ব' হয় চাগে, হিন্দী টক শ্ব' এটাত কৈছিল। মই হিন্দী টক শ্ব'টো বিশেষকৈ চাওঁ, গোটেই ভাৰতবৰ্ষখনৰ খবৰখিনি পাওঁ আৰু অসমৰ টক শ্ব'বিলাকো চাওঁ, অসমৰ সংবাদ মাধ্যমবিলাকো চাওঁ। এইটো এটা হিন্দী সংবাদ মাধ্যম এটাত মই পাইছিলোঁ। তেখেতে কৈছে যে পুলিচ প্ৰশাসন বা সকলোৱে যি যেনেকৈ পাৰে ইমান কষ্ট কৰিছে ক'ভিড যোদ্ধা, যিসকল ক'ভিড যোদ্ধা, তেখেতসকলে আশীৰ্বাদটো কেনেকৈ পাব? তেখেতসকলে আশীৰ্বাদটো পাব আমাৰ পৰা। আমি মুখেৰে আশীৰ্বাদ কৰিলে আশীৰ্বাদ নাপাব, আমি যিমান সজাগ আৰু সচেতন হ'ম তেখেতসকলে সিমান আশীৰ্বাদ পাব। কাৰণ সিমানেই ক'ভিডৰ যি এই চেইনডাল ছিঙিবলৈ সহজ হ'ব। গতিকে এই ক'ভিডৰ চেইনডাল ছিঙাত আমি তেখেতসকলক সহায় সহযোগিতা জনাব লাগিব। গতিকে সহায় সহযোগিতা আমি কেনেকৈ জনাব লাগিব? আমি সহায় সহযোগিতা আমাক জনাব হৈছে, আমাক ঘৰতে দেখি সহায় সহযোগিতা জনাব হৈছে, আমাক সজাগ আৰু সচেতন হৈ তেখেতসকলক সহায় সহযোগিতা জনাব গৈছে। গতিকে মই আশা কৰোঁ যিসকলে সজাগ আৰু সচেতন, বহুসংখ্যক ব্যক্তি সজাগ আৰু সচেতন হৈছে, আৰু যিসকল ব্যক্তি সজাগ আৰু সচেতন হোৱা নাই খুব সোনকালে সজাগ আৰু সচেতন হওক। কাৰণ প্ৰথম যিটো ক'ভিড মহামাৰীটো আছিল, প্ৰথম ঢৌটো যিটো আছিল, সেই ঢৌতকৈ এই দ্বিতীয় ঢৌটো অতি মাৰাত্মক। আমি এই ক'ভিড মহামাৰীৰ পৰা এইকাৰণে সজাগ আৰু সচেতন হ'ব লাগে, কাৰণ ক'ভিডৰ তৃতীয় ঢৌ পাবলৈ গ'লে আমাৰ অসমৰ অৱস্থা আৰু বেয়া হ'ব। কাৰণ এই দ্বিতীয় ঢৌ যিটো একদম অৱস্থা বেয়া হৈছে, এই দ্বিতীয় ঢৌটোত অসমৰ গাঁৱে ভূঞে নগৰে চহৰে কোনো এটা অঞ্চল বাকী নাই এই ক'ভিড মহামাৰীটোৰ পৰা আক্ৰান্ত নোহোৱা। প্ৰতিটো অঞ্চলত আক্ৰান্ত হৈছে। কাৰণ যিটো প্ৰথম ক'ভিড মহামাৰীৰ ঢৌ আছিল, ক'ভিড মহামাৰীৰ ঢৌটোত কিছু অঞ্চল বাছি হৈছিল, বা মই য'ত বসবাস কৰোঁ চন্দ্ৰপুৰতে খুব কম সংখ্যক ব্যক্তিৰ ক'ভিড হৈছিল, বা এজন শুনিলে মানুহবিলাক সজাগ আৰু সচেতন, এজনৰ ক'ভিড হৈছে, কোনো বাহিৰলৈ ওলোৱা নাছিল। কিন্তু এতিয়া নাৰেংগী, বুন্দা, চন্দ্ৰপুৰ ক'তো বাকী নাই, সকলোতে ডেইলি মানে ইমানেই কৰোণা হৈছে ভাবিব নোৱাৰে, যথেষ্ট কৰোণা। গতিকে ঘৰৰ পৰা খুব সম্ভৱ একদম জৰুৰীকালীন অৱস্থাত ঘৰৰ পৰা ওলাওক। এনে বিনা কামত ঘৰৰ পৰা নোলাব, যিমান পাৰে ঘৰতে থাকক, নিজৰ পৰিয়ালবৰ্গক সময় দিয়ক। কাৰণ আপুনি বাহিৰত গৈ পিনে যদি আপুনি ক'ভিড মহামাৰীটো লৈ আহে বা আপুনি ক'ভিডটো গাত লাগে, আপুনি বা মই কেতিয়াও বা কোনে নাজানো ক'ভিডটো কেনে কি ক'ত লাগি আহে, কাৰণ আমি কোনো ডক্তৰ বিশেষজ্ঞ বা চিকিৎসক নহয় যিহেতু, গতিকে লাগি আহিব পাৰে। গতিকে এই ঘৰৰ পৰিয়ালবৰ্গৰ বা ঘৰখনৰ সুৰক্ষাৰ স্বৰত আপোনালোকে বা ঘৰৰ সকলোৰে সুৰক্ষাৰ স্বৰত আপোনাৰ সকলোৱে ঘৰতে থাকক, ঘৰৰ নিজৰ পৰিয়ালবিলাকক সময় দিয়ক। কাৰণ আমি সকলো ব্যস্ত আজিকালি, কাৰণ কোনেও কাকো ঘৰত সময় দিব পৰা নাযায়। গতিকে এতিয়া আমাক এটা সুযোগ দিছে ঘৰখনৰ পৰিয়ালবোৰক সময় সকলোৱে সময় দিয়ক, সেইটো আশা কৰিছোঁ মই। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই পুনৰবাৰ ক'ব বিচাৰিছোঁ, যিসকলে আমাক এই ক'ভিড যোদ্ধা স্বাস্থ্য খণ্ডৰ লগত জড়িত, আনকি 108 চালকখন গাড়ী চালকজন স্বাস্থ্য খণ্ডত জড়িত প্ৰত্যেকজন কৰ্মচাৰী আপোনালোকে আশীৰ্বাদ কৰক, তেখেতসকলক চেলুট কৰক আপোনালোকে। কাৰণ তেখেতসকলে আমাৰ কাৰণে কি কৰা নাই, তেখেতসকলৰ নিজৰ জীৱনটোক তুচ্ছ কৰিও আমাক তেখেতসকলে ৰক্ষণাবেক্ষণ দি আছে ক'ভিড মহামাৰীৰ পৰা। তেখেতসকলে নিজৰ জীৱনটোৰ কথা নাভাবি আমাৰ জীৱনটোৰ কথা ভাবি আছে। পুলিচ প্ৰশাসনসকলক চাওক, তেখেতসকলে কিমান দুখ কষ্ট স্বীকাৰ কৰে, কিমান কষ্ট কৰিছে, গম পাইছেনে? গতিকে তেখেতসকলক আমি আশীৰ্বাদ দিব লাগিব কিহেৰে জানেনে? আমি তেখেতক আশীৰ্বাদ দিব লাগিব সজাগ আৰু সচেতন হয়, গম পাইছে? আৰু মই আজি এই কথাখিনি কোৱাৰ যোগ্যতা মোৰ আছে নে মই নাজানো, কিন্তু মই ভাবোঁ এই কথাখিনিৰ জৰিয়তে অন্ততঃ দুজন ব্যক্তিটো সজাগ আৰু সচেতন হ'ব। যি দুজন ব্যক্তি মোৰ এই ভিডিঅ'টো চাই, তেখেতসকলে অন্ততঃ এই কথাখিনিৰ ওপৰত ভাবি কিনে কিছুতো সজাগ হ'ব। মই ভিডিঅ'টো আগবঢ়া মূল কথাটো হৈছে, কাৰণ আমি সদায় বিভিন্ন ধৰণৰ ভিডিঅ' দি যাব পাৰিম, হাস্যমধুৰ ভিডিঅ', কমেডি ভিডিঅ' বা কিছুমান ঠাই দেখাই যাব পাৰিম, কিন্তু এই ক'ভিডটোৰ ওপৰত যোনে যেনেকৈ পাৰে, যাৰ যেনেকুৱা প্ৰতিভা আছে সেই প্ৰতিভাৰ জৰিয়তে সজাগতা কৰক। কোনোবাই যদি গান গাব জানে, গান গাই পিনে সজাগতা কৰক। কোনোবাই যদি কিবা মানে যোনে যেনেকৈ পাৰে, মই ক'ব বিচৰা নাই, যোনে যাৰ যেনেকুৱা যি প্ৰতিভা আছে, মই এই ভিডিঅ'টোৰ জৰিয়তে সজাগ কৰিবলৈ যত্ন কৰিছোঁ। কাৰণ আজি আগশাৰী সংবাদ মাধ্যমটো কৈছিল যে কি বুলি কয়, যোনে যেনেকৈ পাৰে, যাৰ যেনেকুৱা প্ৰতিভা আছে সেই প্ৰতিভাৰ জৰিয়তে সজাগতামূলক কিছু বাৰ্তা পঠিয়াওক, নিজৰ অঞ্চলটোক কিছু বাৰ্তা দিয়ক, নিজৰ গাঁওখনক কিছু বাৰ্তা দিয়ক, নিজৰ ঘৰখনক কিছু সুৰক্ষাৰ স্বাৰ্থত, নিজৰ ঘৰখন সজাগ আৰু সচেতন কৰাৰ স্বাৰ্থত কিছু যোনে যেনেকৈ পাৰে। মই আজি ভিডিঅ'টো মোৰ ঘৰখন সজাগতা কৰাৰ স্বাৰ্থত, মোৰ অঞ্চলটো সজাগতা কৰাৰ স্বাৰ্থত, মোৰ গাঁওখন সজাগতা কৰাৰ স্বাৰ্থত, আৰু মোৰ এই ভিডিঅ'বিলাক যিসকল ব্যক্তিয়ে চাই তেখেতসকলক সজাগতা কৰাৰ স্বাৰ্থত মই আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু তেখেতসকলৰ কাৰণে অকল ভিডিঅ'টো আগবঢ়াই নাই, মই আগবঢ়াইছোঁ সমগ্ৰ অসমবাসীৰ কাৰণে এই ভিডিঅ'টো আজি আগবঢ়াইছোঁ। আৰু লগতে এই আমাক যিসকল ক'ভিড যোদ্ধাসকলে যিসকল ক'ভিড যোদ্ধা, যিসকলে নিজৰ জীৱনক তুচ্ছ কৰি আমাক এই ক'ভিড মহামাৰীৰ পৰা ৰক্ষা দি আছে, তেখেতসকললৈ মই আজি ভিডিঅ'টো আগবঢ়াইছোঁ। তেখেতসকলক আপোনালোকে আশীৰ্বাদ কৰক, তেখেতসকলক চেলুট কৰক, সন্মান
সন্মান কৰক, কাৰণ তেখেতসকলে এটা বস্তু বিচাৰিছে আমাৰ পৰা সজাগ আৰু সচেতন হোৱাটো। গতিকে আমি তেখেতসকলে ইমান নিজৰ জীৱনক তুচ্ছ দিছে, মাত্ৰ আমি সজাগ আৰু সচেতন হ'ব লাগে। মই আপোনালোকক সকলোকে হাতযোৰ কৰি কৈছোঁ যে সজাগ আৰু সচেতন হওক। অতি ভয়াৱহ পৰিস্থিতি হৈছে অসমত, অতি ভয়াৱহ, কাৰণ যোৱাকালি 55জন ব্যক্তি নিহত হৈছে। এই 55জন ব্যক্তিৰ কথা ভাবি আপোনালোকে সজাগ আৰু সচেতন হওক। মই দেখিছোঁ উঠি অহা প্ৰজন্মই, নৱপ্ৰজন্মই মানুহক বুজাবলৈ যত্ন কৰিব লাগে, কিন্তু নৱপ্ৰজন্মই এতিয়া সজাগ আৰু সচেতন নহয়। মাস্ক নামাৰাকৈ কোনো একো ব্যৱহাৰ নকৰাকৈ ঘূৰি আছে। প্ৰথম বছৰচোন কৰোণাত একোৱেই নাছিল, সেনেকুৱা কথা নাভাবিব। যি হ'ল হৈ গ'ল, কাৰণ এতিয়া যদি মানুহ ক'ভিডত ইমান বেয়াকৈ আক্ৰান্ত হৈছে, আমি কিয় ভাবি আছোঁ ইমান বেয়া কথা? ভাল কথা হ'ব, নিজৰ ঘৰখন সজাগতা কৰক। কাৰণ মই যদি বাহিৰত দীঘিল গিলাই ঘূৰি আহি কোনো মাস্ক ব্যৱহাৰ নকৰাকৈ যদি যি টি ব্যক্তিৰ লগত সামাজিক ব্যৱধান নাৰাখি বা এনেই মই অযথা এনেই মই কোনো জৰুৰী কাম নোহোৱাকৈ মই বাহিৰত গৈ দীঘিল গিলাই ঘূৰি ফুৰি আহিছোঁ, আহি পিনে ঘৰৰ মই ক'ৰবাত ক'ভিড লগাই লৈ আহিছোঁ, মইতো নাজানো ক'ভিড লগাই লৈ আহিছোঁ আৰু মইতো মাস্ক ব্যৱহাৰ নকৰোঁৱে। কথাটো কৈছোঁ, আজিৰ প্ৰজন্মই এনেকুৱা কৰি আছে, কিছু নৱপ্ৰজন্মই। মই নিজৰ অঞ্চলটোতে দেখিছোঁ, সেইকাৰণে মই এই অঞ্চলটোৰ ব্যক্তিসকলক সজাগতা কৰাৰ স্বাৰ্থত বা এই মোৰ নিজৰ গাঁওখন সজাগতা কৰাৰ স্বাৰ্থত, মই নিজৰ ঘৰখন সজাগতা কৰাৰ স্বাৰ্থত বা মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। গতিকে আশা কৰোঁ আপোনালোক সকলোকে হাতযোৰ কৰি কৈছোঁ, যোনে যাৰ যেনেকুৱা যি প্ৰতিভা আছে, যোনে যাৰ যি প্ৰতিভা প্ৰদৰ্শন কৰি যেনেকৈ যি পাৰে সজাগতা কৰক, কেৱল সজাগতা কৰক। সকলোৱে মাস্ক বাহিৰত গ'লে এখনকৈ নহয় দুখনকৈ ব্যৱহাৰ কৰক, আৰু চেনিটাইজাৰ এনি টাইম ব্যৱহাৰ কৰক, প্ৰতিটো পল প্ৰতিটোখন। আৰু আধা ঘণ্টাৰ মূৰে মূৰে হাত ধুব দিছে, হাতখন ধুই থাকিব, আৰু হাতখন ধুব নোৱাৰিলে এনি টাইম চেনিটাইজাৰ ব্যৱহাৰ কৰি থাকিব যিমান সম্ভৱ। যি বস্তুৱে টাচ নকৰিব তাৰপিছত আপোনালোকে সকলোৱে চেনিটাইজাৰ ব্যৱহাৰ কৰক। আৰু মই আপোনালোক কওঁ যে ভিডিঅ'টো কৰাত কিছু ভুল হ'ব পাৰে বা কথাখিনি কোৱাত কিছু ভুল হ'ব পাৰে, কাৰণ কি মই পোনপ্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখলৈ আহিছোঁ আৰু মই ইমান এটা নাজানো, বা মই কৈছোঁৱে প্ৰথমতে যে মই যিখিনি কথা ক'ম সেইখিনি কথা কোৱাৰ যোগ্যতা মোৰ আছে নে নাই মই নাজানো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আৰু ভিডিঅ'টো মই কোৱা নাই যে শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, কৰিব এইবিলাক নকৰে নাই। খালি সজাগ আৰু সচেতন হওক, সকলোকে সুৰক্ষা দিয়ক, নিজৰ ঘৰখনক সুৰক্ষা দিয়ক, নিজৰ গাঁওখনক সুৰক্ষা দিয়ক, নিজৰ অঞ্চলটোক সুৰক্ষা কৰক। তাৰ স্বাৰ্থত আজি এই ভিডিঅ'টো মই আগবঢ়াইছোঁ। আৰু মই সদৌ আৰু পুনৰবাৰ কৈছোঁ আপোনালোক সকলোকে, ভেকচিনেশ্যন আৰম্ভ হৈছে, ভেকচিনেশ্যন ল'বৰ কাৰণে যত্ন কৰক, কোনো ভয় খাব নালাগে, ভেকচিন লওক। ভেকচিন ল'বৰ কাৰণে সকলোৱে আদেশ দি আছে। আৰু যদি আপুনি গম পাইছে যে কিছু চিমটম দেখিছে, তেনেহ'লে ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ যোগাযোগ কৰক। যোনে যেনেকৈ পাৰে খালি সজাগ হওক, নিজৰ ঘৰখন সুৰক্ষা কৰাৰ স্বাৰ্থত, নিজৰ অঞ্চলটো সুৰক্ষা কৰাৰ স্বাৰ্থত, নিজৰ গাঁওখন সুৰক্ষা ৰখাৰ স্বাৰ্থত, ক'ভিড মহামাৰীৰ পৰা সকলোকে নিৰাপদে ৰখাৰ স্বাৰ্থত আপোনাৰ সকলোৱে সজাগ আৰু সচেতন হ'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ মোৰ ফালৰ পৰা। মইতো কোনো ইমান মহান ব্যক্তি নহয়, মই যে আপোনাক অনুৰোধ জনাইছোঁ, কাৰণ অসমৰ যিটো পৰিস্থিতি দেখিছোঁ, এই পৰিস্থিতি যদি আৰু এনেকৈ অধিক অৱনতি ঘটিবলৈ হয়, তেনেহ'লে অসমৰ পৰিস্থিতি কি হ'ব? অতি ভয়ানক হ'ব। কাৰণ দিল্লী মুম্বাইৰ দৰে যি ভাৰতৰ ৰাজধানী দিল্লীত যি পৰিস্থিতি হৈছে, ভাৰতৰ ৰাজধানী দিল্লীত, মুম্বাইতো পৰিস্থিতি বেয়া হৈছে, ভাৰতৰ ৰাজধানী দিল্লীত যি বেয়া পৰিস্থিতি হৈছে, সেই পৰিস্থিতিতে অসমক নহওক, কাৰণ অসমে সেই পৰিস্থিতিৰ হয়তো মোকাবিলা কৰিব পৰা ক্ষমতা অসমৰ নাই। আমি সকলোৱে জানো এই কথা, কাৰণ নতুন দিল্লী ভাৰতৰ ৰাজধানী, সেনেকুৱা এখন ৰাজ্যত যিহেতু এনেকুৱা ভয়াৱহ পৰিস্থিতি হৈছে, যদি সেই পৰিস্থিতিটো আমি দেখি কিনে যদি সজাগ আৰু সচেতন নহওঁ, তাতকৈ ডাঙৰ উদাহৰণ কি আছে চাওক। সেইটো এটা ইমানেই ডাঙৰ উদাহৰণ, কিমান ডাঙৰ উদাহৰণ ভাবক। গম পাইছেনে? ভিডিঅ'টো কিছু দীঘলীয়া হৈছে চাগে, দীঘলীয়া হ'লে আপোনালোকে ভিডিঅ'টো মই কৈছোঁ, কেৱল আপোনালোক অনুৰোধ জনাইছোঁ আপোনালোক সজাগ আৰু সচেতন হওক। আৰু যিসকল ক'ভিড যোদ্ধা আমাৰ কাৰণে কষ্ট কৰি আছে, নিজৰ জীৱনটোক তুচ্ছ কৰি, নিজৰ ঘৰৰ পৰিয়ালবৰ্গক বাদ দি আমাক সুৰক্ষা দিয়াৰ স্বাৰ্থত, অসমখন সুৰক্ষা দিয়াৰ স্বাৰ্থত যিসকল ক'ভিড যোদ্ধাই আগশাৰীৰ স্বাস্থ্যকৰ্মী, ডক্তৰ, এই স্বাস্থ্যকেন্দ্ৰৰ জড়িত চাফাই কৰ্মীজনকে মুখ্য কৰি গাড়ী চালকজনকো আশীৰ্বাদ দিয়ক, তেখেতসকলক সন্মান কৰক, শ্ৰদ্ধা কৰক, ভক্তি কৰক। তেখেতসকলে যি এই মহানুভৱতা দেখাইছে আমাক, এই মহানুভৱতা আমি কেতিয়াও পাহৰি যাব নালাগে। তেখেতসকলক আৰু পুলিচ প্ৰশাসনক, যিসকল ক'ভিড যোদ্ধা, মই কৈছোঁ পুলিচ প্ৰশাসন, জিলা প্ৰশাসন, সকলোকে নিজৰ জীৱনটো তুচ্ছ কৰি তেখেতসকলে আমাক ৰক্ষা দিয়াৰ কাৰণে কাম কৰি আছে। গতিকে তেখেতসকলক সন্মান দিব লাগিলে, তেখেতসকলক আশীৰ্বাদ দিব লাগিলে, আমি সজাগ আৰু সচেতন সন্মানৰ আশীৰ্বাদ দাঙি ধৰিব লাগিব। আৰু মই অনুৰোধ জনাওঁ সদৌ সকলোৱে মাস্ক দুখনকৈ ব্যৱহাৰ কৰিব, পৰাপক্ষত ঘৰতো মাস্ক ব্যৱহাৰ কৰক, চেনিটাইজাৰ ব্যৱহাৰ কৰক, সজাগ আৰু সচেতন হওক। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ কিছু দুজন ব্যক্তি সজাগ হ'ব। এই ভিডিঅ'টোৰ জৰিয়তে যিসকলে মোৰ ভিডিঅ'টো চাই, তেখেতসকলৰতো মাজৰ 2-এজন ব্যক্তি সজাগ হ'ব, বা মোৰ অঞ্চলৰ যিসকলে মোৰ ভিডিঅ'টো চাই তেখেতসকল সজাগ হ'ব বুলি মই আশা ৰাখিছোঁ। সদৌ সকলোকে ধন্যবাদ জনাই পুনৰবাৰ কৈছোঁ, সজাগ আৰু সচেতন হওক, তাৰে কামনা কৰিছোঁ। আৰু এই ক'ভিড-19 মহামাৰীৰ যিটো দ্বিতীয় ঢৌ, এই দ্বিতীয় ঢৌৰ চেইনডাল যাতে আমি চিঙাত
এই দ্বিতীয় ঢৌৰ যি চেইনডাল এই চেইনডাল ছিঙা যাতে আমি সকলোৱে একতাৰে আগবাঢ়ি মাৰ বান্ধি থিয় হওঁ, সজাগ আৰু সচেতন হয় মাৰ বান্ধি থিয় হয় একতাৰে এই ক'ভিডৰ দ্বিতীয় ঢৌ এই ঢৌটো আমি বিশেষ কৰিম, অসমৰ পৰা নোহোৱা কৰিম, দেশখনৰ পৰা নোহোৱা কৰিব যত্ন কৰিম। কাৰণ এই আমি এটা কথা কৈ লওঁ শুনক, আমি যিমান পাৰোঁ সোনকালে সজাগ হওঁ, যিমান সোনকালে সজাগ হ'ম সিমান সোনকালে আমি ক'ভিড মহামাৰীৰ পৰা নিশ্চয় ৰক্ষা পাম। যিমান সোনকালে সজাগ হ'ম আমি সিমান সোনকালে নিশ্চয় ক'ভিড মহামাৰীটোৰ পৰা ৰক্ষণ পাম। গতিকে এই ক'ভিডটোৰ পৰা ৰক্ষা পাব লাগিলে সজাগ আৰু সচেতন হোৱা একমাত্ৰ উপায়। কাৰণ ভেকচিনেশ্যন হৈ আছে যদিও সজাগ আৰু সচেতন নহ'লে কোনো বিকল্প উপায় নাই। গতিকে সজাগ আৰু সচেতন হওক তাৰে কামনা কৰিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছু সজাগ আৰু সচেতন হ'ব, তাৰে কামনা কৰিছোঁ। আৰু সদৌ মই আৰু পুনৰবাৰ জনাইছোঁ, যিসকলে যাৰ যেনেকুৱা যি প্ৰতিভা আছে, যোনে যাৰ যি প্ৰতিভা প্ৰদৰ্শন কৰি সজাগ আৰু সচেতন কৰিব পাৰে সজাগ আৰু সচেতন কৰক। কাৰণ এই মহামাৰীটোৰ পৰা আমি ৰক্ষা পাব লাগিলে সজাগ আৰু সচেতন হ'ব লাগিব। মই পুনৰবাৰ কৈছোঁ, সজাগ আৰু সচেতন হওক। ডক্তৰ, স্বাস্থ্যকৰ্মী, পুলিচ প্ৰশাসন, জিলা প্ৰশাসন সকলোকে, যিসকল ক'ভিড যোদ্ধা আছে তেখেত সকলোকে আপোনালোকে আশীৰ্বাদ কৰক। তেখেতসকলক মানে কি ক'ম আৰু, আশীৰ্বাদ কৰক তেখেতসকলক আপোনালোকে শক্তি, ভগৱানৰ শক্তি দিবলৈ কওক। তেখেতসকলে যাতে ভালকৈ থাকে, আমাক সুৰক্ষা দিব পাৰে। আৰু তেখেতসকলে তেতিয়াহে ভাল লাগিব, তেখেতসকলৰ মন বা তেখেতসকলে তেতিয়াহে আপোনালোকৰ আশীৰ্বাদবিলাক পাব, যেতিয়া আপোনালোকে সজাগ আৰু সচেতন হ'ব। ধন্যবাদ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছু সজাগ আৰু সচেতন হ'ব। নমস্কাৰ।